ওম শান্তি। আজি 13-3-2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ-দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, গোটেই সৃষ্টিত তোমালোকৰ দৰে পদমাপদম ভাগ্যশালী বিদ্যাৰ্থী কোনো নাই। তোমালোকক স্বয়ং জ্ঞান সাগৰ পিতাই শিক্ষক হৈ পঢ়ায়। প্ৰশ্ন: কোনটো নিচা সদায় থাকিলে মোহৰ জৰি ছিঙি যাব? উত্তৰ: সেৱা কৰাৰ চখ থাকিলে মোহৰ জৰি ছিঙি যাব। সদায় যাতে বুদ্ধিত এইটো স্মৃতি থাকে যে এই দুচকুৰে যি দেখিবলৈ পোৱা যায় সেয়া সকলো বিনাশী। সেয়া দেখিও চাব নালাগে। পিতাৰ শ্ৰীমত হ'ল, বেয়া নুশুনিবা, বেয়া নাচাবা। ওম শান্তি। শিৱ ভগৱান উবাচ, মৰমৰ শালগ্ৰাম বা আত্মিক সন্তানসকলৰ প্ৰতি এইটোতো সন্তানসকলে বুজি পায় যে আমি সত্যযুগী আদি সনাতন পবিত্ৰ দেৱী দেৱতা আছিলোঁ। সেয়েহে এইটো স্মৃতিত ৰাখিব লাগে। আদি সনাতন পবিত্ৰ দেৱী দেৱতা ধৰ্মকতো বহুতে মান্যতা দিয়ে, কিন্তু দেৱতা ধৰ্মৰ সলনি হিন্দু নাম ৰাখি দিছে। তোমালোকে জানা যে আমি সদায় সনাতন কোন আছিলোঁ, আকৌ পুনৰ্জন্ম লৈ লৈ এনেকুৱা হৈ গলো। এয়া ভগৱানে বহি বুজায়। ভগৱান কোনো দেহধাৰী মনুষ্য নহয়। বাকী সকলোৰে নিজৰ নিজৰ দেহ আছে। শিৱ বাবাক বিদেহী বুলি কোৱা হয়, তেওঁৰ নিজৰ দেহ নাই। বাকী সকলোৰে নিজৰ নিজৰ দেহ আছে। সেয়েহে নিজকো এনেকুৱা বিদেহী বুলি ভাবিবলৈ কিমান ভাল লাগে। আমি কি আছিলোঁ, এতিয়া কি হৈ আছো। এইখন ড্ৰামা কেনেকৈ ৰচি থোৱা আছে এয়াও তোমালোকে এতিয়া বুজি পোৱা। এই দেৱী দেৱতাৰ ধৰ্মই পবিত্ৰ গৃহস্থ আশ্ৰম আছিল, এতিয়া আশ্ৰম নহয়। তোমালোকে জানা যে এতিয়া আমি সনাতন দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰি আছো। হিন্দু নামটো এতিয়া ৰখা হৈছে, আদি সনাতন হিন্দু ধৰ্মটো নাই। বাবাই বহুবাৰ কৈছে, আদি সনাতন ধৰ্মৰ লোকসকলক বুজোৱা। কোৱা, ইয়াত লিখক, আদি সনাতন দেৱী দেৱতা পবিত্ৰ ধৰ্মৰ হয়নে হিন্দু ধৰ্মৰ। তেতিয়া তেওঁলোকে 84 জন্মৰ কথা গম পাব। এই জ্ঞানটো বহুত সহজ। কেৱল লাখ লাখ বছৰ বুলি কোৱাৰ বাবে মনুষ্য বিভ্ৰান্ত হৈ যায়। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। শত্ৰু প্ৰধানৰ পৰা তমু প্ৰধান হোৱাৰো ড্ৰামাত ভূমিকা আছে। দেৱতা ধৰ্মাৱলম্বীসকলেই 84 জন্ম লৈ লৈ কিমান চিচি হৈ গৈছে। আগতে ভাৰত কিমান উচ্চ আছিল, ভাৰতৰেই মহিমা কৰিব লাগে। এতিয়া পুনৰ তমু প্ৰধানৰ পৰা শত্ৰু প্ৰধান, পুৰণি সৃষ্টিৰ পৰা নতুন সৃষ্টি নিশ্চয় হ'ব। আগলৈ গৈ তোমালোকৰ কথা নিশ্চয় বুজিব। কোৱা, ঘোৰ নিদ্ৰাৰ পৰা জাগক, পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰক। তোমালোক সন্তানসকল গোটেই দিন আনন্দিত হৈ থাকিব লাগে। গোটেই জগতত, গোটেই ভাৰতত তোমালোকৰ দৰে পদমাপদম ভাগ্যশালী বিদ্যাৰ্থী আৰু কোনো নাই। বুজি পোৱা যে আমি যি আছিলোঁ আকৌ সেয়াই হ'মগৈ। নিৰ্বাচিত কৰাৰ পাছত তেওঁলোকেই পুনৰ ওলাব। এই ক্ষেত্ৰত তোমালোক বিভ্ৰান্ত নহবা। প্ৰদৰ্শনীত অলপ শুনি গ'লে তেতিয়াও তেওঁ প্ৰজা হৈ যায়, কিয়নো অবিনাশী জ্ঞান ধনৰতো বিনাশ নহয়। দিনে প্ৰতিদিনে তোমালোকৰ সংস্থা শক্তিশালী হৈ গৈ থাকিব। তেতিয়া অনেক লোক তোমালোকৰ ওচৰলৈ আহিব। লাহে লাহে ধৰ্ম প্ৰতিষ্ঠা হয়। যেতিয়া কোনো ডাঙৰ ব্যক্তি বাহিৰৰ পৰা আহে, তেওঁৰ মুখ চাবলৈ কিমান অনেক মনুষ্য যায়। ইয়াতো তেনে কোনো কথা নাই। তোমালোকে জানা যে এইখন সৃষ্টিত যিবোৰ বস্তু আছে সেই সকলোবোৰ বিনাশী। সেইবোৰ চাব নালাগে, বেয়া নুশুনিবা। এই আৱৰ্জনাটো এতিয়া ভস্ম হ'ব। মনুষ্য আদি যি দেখা যায়, বুজি পায়, এয়াতো সকলোবোৰ কলিযুগী। তোমালোক হৈছে সংগমযুগী ব্ৰাহ্মণ। সংগম যুগক কোনেও নাজানে। ইমানখিনি কেৱল স্মৃতিত ৰাখা যে এয়া সংগম যুগ, এতিয়া ঘৰলৈ যাব লাগে। পবিত্ৰও নিশ্চয় হ'ব লাগে। এতিয়া পিতাই কয়, এই কাম বিকাৰ আদি মধ্য অন্ত দুখ দিওঁতা হয়। ইয়াক জয় কৰা। বিষৰ কাৰণে চোৱা কিমান অশান্ত কৰে। পিতাই কয়, কাম মহাশত্ৰু, ইয়াক জিনিব লাগে। এতিয়া এই সময়ত
সৃষ্টিত কিমান অনেক মনুষ্য আছে, তোমালোকে এজন এজনক কিমানলৈকে বুজাবা? এজনক বুজালে আনজনে যাদু বুলি কয়, আকৌ পঢ়িবলৈ এৰি দিয়ে। সেয়েহে পিতাই কয়, আদি সনাতন ধৰ্মৰ সকলক বুজোৱা। আদি সনাতন হয়েই দেৱতা ধৰ্মৰ। তোমালোকে বুজোৱা, এই লক্ষ্মী নাৰায়ণে এই পদ কেনেকৈ পালে? মনুষ্যৰ পৰা কেনেকৈ দেৱতা হ'ল? নিশ্চয় অন্তিম জন্ম হ'ব। 84 জন্ম পূৰা কৰি আকৌ এয়া হ'ল। যিসকলৰ সেৱাৰ চখ আছে তেওঁলোক ইয়াতেই লাগি থাকিব। বাকী সকলো ফালৰ পৰা মোহ আদি ছিঙি যায়। আমি এই দুচকুৰে যি দেখিবলৈ পাওঁ সেয়া পাহৰিব লাগে। যেন দেখাই নাই, বেয়া নাচাবা। মনুষ্যটো বান্দৰৰ চিত্ৰ দেখুৱাই দিয়ে, একোৱেই বুজি নাপায়। কন্যাসকলে কিমান পৰিশ্ৰম কৰে, বাবাই তেওঁলোকক আশীৰ্বাদ দিয়ে। যিসকলে বুজাই লায়ক কৰি তোলে পুৰস্কাৰো তেওঁলোকেই পায়, যিয়ে কাম কৰি দেখুৱায়। তোমালোকে জানা বাবাই আমাক কিমান পুৰস্কাৰ দিব। প্ৰথম নম্বৰত হৈছে সূৰ্যবংশীৰ ৰাজধানীৰ পুৰস্কাৰ, দ্বিতীয় নম্বৰত হৈছে চন্দ্ৰবংশীৰ পুৰস্কাৰ। ক্ৰমানুসৰিতো হয়েই, ভক্তি মাৰ্গৰ শাস্ত্ৰও কিমান ৰচনা কৰে। এতিয়া পিতাই বুজাই, এই শাস্ত্ৰ পঢ়িলে যজ্ঞ তপ কৰিলে মোক কোনেও নাপায়। দিন প্ৰতিদিনে কিমান পাপ আত্মা হৈ গৈ থাকে, পুণ্য আত্মা কোনো হ'ব নোৱাৰে। পিতাহে আহি পুণ্য আত্মা কৰি তোলে। এটা হৈছে হদৰ দান পুণ্য, আনটো হৈছে বেহদৰ। ভক্তি মাৰ্গত আওপকীয়াকৈ ঈশ্বৰৰ অৰ্থে দান পুণ্য কৰে, কিন্তু ঈশ্বৰ কাক কোৱা হয় এইটো নাজানেই। এতিয়া তোমালোকে জানা। তোমালোকে কোৱা যে শিৱ বাবাইহে আমাক কিহৰ পৰা কি কৰি তোলে। ভগৱানটো এজনেই, তেওঁক আকৌ সৰ্বব্যাপী বুলি কৈ দিছে। গতিকে তেওঁলোকক বুজাব লাগে যে এয়া আপোনালোকে কি কৰিলে। তোমালোকৰ ওচৰলৈ আহেও অলপ শুনি বাহিৰলৈ গ'ল আৰু শেষ। ইয়াৰেই হৈ থাকিল, সকলো পাহৰি যায়। তোমালোকক কয় জ্ঞান বহুত ভাল, আমি আকৌ আহিম, কিন্তু মোহৰ জৰি ছিঙি নাযায়। মহজিদ ৰজাৰ কাহিনী কিমান ভাল। আটাইতকৈ উত্তম মহজিদ ৰজা হৈছে এই লক্ষ্মী নাৰায়ণ, কিন্তু মনুষ্যই বুজিয়েই নাপায়। আচৰিত কথা, ৰাৱণ ৰাজ্যত চিৰি নামি একেবাৰে অৱনমিত হৈ যায়। ল'ৰা ছোৱালীৰ এবিধ খেল আছে নহয়, ওপৰলৈ গৈ আকৌ তললৈ নামি যায়। তোমালোকৰো খেল বহুত সহজ। পিতাই কয় ভালকৈ ধাৰণা কৰা, কোনো চি চি কাম নকৰিবা। পিতাই কয় মই সত্য চৈতন্য আনন্দ স্বৰূপ হওঁ, জ্ঞানৰ সাগৰ হওঁ। এতিয়া জ্ঞানৰ সাগৰ ওপৰত বহি থাকিব জানো? নিশ্চয় কেতিয়াবা আহি জ্ঞান দিছিল। জ্ঞান কি বস্তু এইটো কোনেও নাজানে। এতিয়া পিতাই কয় মই তোমালোকক পঢ়াবলৈ আহোঁ, সেয়েহে নিতৌ পঢ়িব লাগে। এদিনো পঢ়া ক্ষতি কৰিব নালাগে। কিবা নহয় কিবা ভাল সাৰ কথা নিশ্চয় পাবা। মুৰুলি নপঢ়িলে নিশ্চয় সাৰ কথা হেৰুৱাই পেলাবা। অনেক সাৰ কথা আছে। এইটো তোমালোকে বুজাব লাগে যে আপোনালোক ভাৰতবাসী আদি সনাতন দেৱী দেৱতা ধৰ্মৰ আছিল। এতিয়া কিমান অনেক ধৰ্ম আছে, আকৌ বুৰঞ্জী নিশ্চয় পুনৰাবৃত্তি হ'ব। এয়া আৰোহণ আৰু অৱৰোহণ কৰাৰ চিৰি, যেনেকৈ জিনক হুকুম দিলে চিৰি নমা আৰু উঠা। তোমালোক জিন হোৱা নহয়, 84 চিৰি উঠা আকৌ নামা। কিমান অনেক মনুষ্য আছে, প্ৰত্যেকেই কিমান ভূমিকা পালন কৰিবলগীয়া হয়। সন্তানসকলটো বৰ আশ্চৰ্যম্বিত হ'ব লাগে। তোমালোকে বেহদৰ নাটকৰ সম্পূৰ্ণ পৰিচয় পাইছা। গোটেই সৃষ্টিৰ আদি মধ্য অন্ত কেতিয়া তোমালোকেহে জানা। কোনো মনুষ্যই জানিব নোৱাৰে। সত্য যুগত কাৰো মুখেৰে কটু বচন উচ্চাৰিত নহয়। ইয়াততো ইজনে সিজনক গালি দি থাকে। এয়া হৈছে বিষয় বৈতৰণী নদী, ৰৌ ৰৌ নৰক। সকলো মনুষ্য ৰৌ ৰৌ নৰকত পৰি আছে। ইয়াতো যেনেকুৱা ৰজা ৰাণী তেনেকুৱা প্ৰজা। অন্তত তোমালোকৰ বিজয় হ'ব, যেতিয়া বুজিব আদি সনাতন দেৱী দেৱতা ধৰ্ম কোনে প্ৰতিষ্ঠা কৰিলে।
এইটোৱেই হ'ল প্ৰথম নম্বৰৰ মুখ্য কথা, যিটো কোনেও নাজানে। পিতাই কয়, মইতো হওঁৱেই গৰীবৰ ত্ৰাণকৰ্তা। এইটো অন্তিম সময়ত বুজিব, যেতিয়া অতি পলম হৈ যাব। এতিয়া তোমালোকে তৃতীয় নেত্ৰ পাইছা। বুদ্ধিত মৰমৰ ঘৰ আৰু মৰমৰ বাদশ্বাহীৰ স্মৃতি আছে। পিতাই কয়, এতিয়া শান্তিধাম সুখধামলৈ যাব লাগে। তোমালোকে যি ভূমিকা পালন কৰিলা, এতিয়া বুদ্ধিত উদয় হয় নহয়। কেৱল তোমালোক ব্ৰাহ্মণৰ বাহিৰে বাকী সকলো মৰি পৰি আছে। ব্ৰাহ্মণেই আগবাঢ়ি আহিব। ব্ৰাহ্মণেই আকৌ দেৱতা হয়। এয়া এক ধৰ্ম প্ৰতিষ্ঠা হৈ আছে। আন ধৰ্মবোৰ কেনেকৈ প্ৰতিষ্ঠা হয়, সেয়াও বুদ্ধিত আছে। বুজাওতা হৈছে এক পিতা। এনেকুৱা পিতাক প্ৰতিটো মুহূৰ্ততেই স্মৰণ কৰিব লাগে। পেচাগত কাম কাজ আদি কৰা কেৱল পবিত্ৰ হোৱা। আদি সনাতন দেৱী দেৱতা ধৰ্ম পবিত্ৰ আছিল, এতিয়া পুনৰ পবিত্ৰ হ'ব লাগে। চলোতে ফুৰোতে মোক পিতাক স্মৰণ কৰা, তেতিয়া তোমালোক শতপ্ৰধান হৈ যাবা। শক্তি তেতিয়া আহিব যেতিয়া শতপ্ৰধান হ'বা। স্মৃতিৰ যাত্ৰা অবিহনে তোমালোকে উচ্চতকৈ উচ্চ পদ কেতিয়াও পাব নোৱাৰা। যেতিয়া শতপ্ৰধান অৱস্থাত উপনীত হবাগৈ, তেতিয়াহে পাপ মোচন হ'ব। এয়া হৈছে যোগ অগ্নি। এয়া গীতাৰ শব্দ। যোগ যোগ বুলি কৈ মগজ খটুৱায়। যোগ শিকাবৰ কাৰণে বিদেশৰ পৰাও ফান্দত পেলাই লৈ আহে। এতিয়া যেতিয়া তোমালোকৰ কথা কোনোবাই বুজিব, তেতিয়াহে। পৰমাত্মা সৰ্বোত্তম, আত্মাটো এজনেই। তেওঁৱেই আহি সকলোকে সৰ্বোত্তম কৰি তোলে। এদিন বাতৰি কাকতৰ লোকসকলে এনেকুৱা কথা প্ৰকাশ কৰিব, এয়াতো যথাযথ কথা। ৰাজযোগ এক পৰম পিতা পৰমাত্মাৰ বাহিৰে অন্য কোনেও শিকাব নোৱাৰে। এনেকুৱা কথাবোৰ ডাঙৰ ডাঙৰ আখৰেৰে প্ৰকাশ কৰিব লাগে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতা আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, সূৰ্যবংশী ৰাজধানীৰ পুৰস্কাৰ ল'বৰ কাৰণে বাপ দাদাৰ আশীৰ্বাদ ল'ব লাগে, সেৱা কৰি দেখুৱাব লাগে, মোহৰ জৰি ছিঙি দিব লাগে। ২ নম্বৰ, জ্ঞান সাগৰ বিদেশী পিতা স্বয়ং পঢ়াবলৈ আহিছে, সেইকাৰণে নিতৌ পঢ়িব লাগে। এদিনো পঢ়া ক্ষতি কৰিব নালাগে। পিতাৰ সমান বিদেশী হ'বলৈ পুৰুষাৰ্থ কৰিব লাগে। বৰদান, নিজৰ বাস্তৱিক জীৱনৰ প্ৰমাণৰ দ্বাৰা শান্তিৰ শক্তিৰ আৱাজ বিয়পাই দিওঁতা বিশেষ সেৱাধাৰী হোৱা। নিজৰ বাস্তৱিক জীৱনৰ প্ৰমাণৰ দ্বাৰা শান্তিৰ শক্তিৰ আৱাজ বিয়পাই দিওঁতা বিশেষ সেৱাধাৰী হোৱা। প্ৰত্যেককে শান্তিৰ শক্তিৰ অনুভৱ কৰোৱা। এইটো হৈছে বিশেষ সেৱা। যেনেকৈ বিজ্ঞানৰ শক্তি প্ৰসিদ্ধ, তেনেকৈ শান্তিৰ শক্তি প্ৰসিদ্ধ হৈ যাওক। সকলোৰে মুখেৰে উচ্চাৰিত হওক যে শান্তিৰ শক্তি বিজ্ঞানতকৈও উচ্চ। সেই দিনো আহিব, শান্তিৰ শক্তিৰ প্ৰত্যক্ষতা অৰ্থাৎ পিতাৰ প্ৰত্যক্ষতা। শান্তিৰ শক্তিৰ বাস্তৱিক প্ৰমাণ হৈছে তোমালোক সকলোৰে জীৱন। প্ৰত্যেকে চলোতে ফুৰোতে শান্তিৰ নিদৰ্শন দৃষ্টিগোচৰ হওক। তেতিয়া বৈজ্ঞানিকসকলৰ দৃষ্টিও শান্তিৰ শক্তিধাৰীসকলৰ ফালে যাব। এনেকুৱা সেৱা কৰা, তেতিয়া বিশেষ সেৱাধাৰী বুলি ক'ব। শ্লোগান, সেৱা আৰু স্থিতিৰ সন্তুলন ৰাখা, তেতিয়া সকলোৰে আশীৰ্বাদ প্ৰাপ্ত হৈ থাকিব। সেৱা আৰু স্থিতিৰ সন্তুলন ৰাখা, তেতিয়া সকলোৰে আশীৰ্বাদ প্ৰাপ্ত হৈ থাকিব। ওম শান্তি। মাতেশ্বৰীজীৰ অমূল্য মহাবাক্য গীত নয়নহীনকো ৰাহি বতাও, অৰ্থাৎ নয়নহীনক মাৰ্গদৰ্শন কৰা। এতিয়া মনুষ্যই যি গীত গায় যে নয়নহীনক মাৰ্গদৰ্শন কৰা, তাৰ মানে মাৰ্গদৰ্শন কৰোতা এজনেই পৰমাত্মা, সেইবাবেইতো পৰমাত্মাক আহ্বান জনায়। আৰু যি সময়ত কয়, হে প্ৰভু মাৰ্গদৰ্শন কৰা, তেন্তে নিশ্চয় মনুষ্যক মাৰ্গদৰ্শন কৰাবৰ বাবে স্বয়ং পৰমপিতা নিৰাকাৰ ৰূপৰ পৰা সাকাৰ ৰূপত অৱশ্যেই আহিব লাগে। তেতিয়াহে স্থূল ৰূপত মাৰ্গ দেখুৱাব।
নহাকৈ মাৰ্গটো দেখুৱাব নোৱাৰিব। এতিয়া মনুষ্য যি বিভ্ৰান্ত হৈ আছে, সেই বিভ্ৰান্ত হৈ থকাসকলক মাৰ্গ লাগে। সেয়েহে পৰমাত্মাক কয় নয়নহীনক মাৰ্গদৰ্শন কৰা প্ৰভু। এওঁকে আকৌ নাৱৰীয়া বুলিও কোৱা হয়। যিয়ে ইপাৰ অথবা এই পাঁচ তত্ত্বৰে গঠিত সৃষ্টি পাৰ কৰা সিপাৰলৈ, অৰ্থাৎ পাঁচ তত্ত্বৰ সিপাৰে ষষ্ঠ তত্ত্ব অখণ্ড মহাতত্ত্বলৈ লৈ যাব। গতিকে পৰমাত্মাও যেতিয়া সিপাৰৰ পৰা ইপাৰলৈ আহিব, তেতিয়াহে লৈ যাব। গতিকে পৰমাত্মাও নিজৰ ধামৰ পৰা আহিবলগীয়া হয়। সেইবাবেতো পৰমাত্মাক নাৱৰীয়া বুলি কয়। তেওঁৱে আমাক অৰ্থাৎ নাওবোৰক আত্মাৰূপী নাও পাৰলৈ লৈ যায়। এতিয়া যিসকল পৰমাত্মাৰ সৈতে যোগযুক্ত হৈ থাকে, তেওঁলোকক লগত লৈ যাব। বাকী যিসকল থাকি যাব, তেওঁলোকে ৰজাৰ শাস্তি খাই পাছত মুক্ত হৈ যায়। যেতিয়া সকলো মনুষ্য অতি দুখী হয়, তেতিয়া পৰমাত্মাক স্মৰণ কৰে। পৰমাত্মাই এই কাইটৰ জগতৰ পৰা ফুলৰ ছাঁলৈ লৈ যায়। ইয়াৰ পৰা সিদ্ধ হয় যে সেইখনো এখন জগত আছে। এতিয়া এইটোতো সকলো মনুষ্যই জানে যে এতিয়াৰ যি সংসাৰ, সেয়া কাঁইটেৰে ভৰি আছে, যাৰ কাৰণে মনুষ্যই দুখ আৰু অশান্তি পাই আছে আৰু স্মৰণ ফুলৰ জগতক কৰে। তেন্তে নিশ্চয় সেইখনো এখন জগত থাকিব, যিখন জগতৰ সংস্কাৰ আত্মাত ভৰি আছে। এতিয়া এইটোতো আমি জানো যে দুখ অশান্তি এয়া সকলো কৰ্মবন্ধনৰ হিচাপ নিকাচ। ৰজাৰ পৰা প্ৰজালৈ প্ৰত্যেক মনুষ্য মাত্ৰেই এই হিচাপত পুৰা আবদ্ধ হৈ আছে। সেইবাবে পৰমাত্মাইতো নিজেই কয়, এতিয়াৰ সংসাৰ কলিযুগ। গতিকে সেয়া সকলো কৰ্মবন্ধনৰ। আৰু আগৰ সংসাৰ সত্যযুগৰ আছিল, যিখনক ফুলৰ জগত বুলি কয়। এতিয়া সেইখন হৈছে কৰ্মবন্ধন ৰহিত জীৱনমুক্ত দেৱী দেৱতাসকলৰ ৰাজ্য, যিখন এতিয়া নাই। এতিয়া আমি যি জীৱনমুক্ত বুলি কওঁ, তাৰ অৰ্থ এইটো নহয় যে আমি কোনো দেহৰ পৰা মুক্ত আছিলো। তেওঁলোকৰ কোনো দেহৰ বোধ নাছিল। দৰাচলতে তেওঁলোক দেহত থাকিও দুখৰ প্ৰাপ্ত নকৰিছিল, অৰ্থাৎ তাত কোনো কৰ্মবন্ধনৰ কথাই নাই। তেওঁলোকে জীৱন লৈ জীৱন এৰি আদি মধ্য অন্ত সুখ প্ৰাপ্ত কৰিছিল। গতিকে জীৱন মুক্তিৰ অৰ্থ হৈছে জীৱনত থাকিও কৰ্মাতীত। এতিয়া এই গোটেই জগত পাঁচ বিকাৰত পুৰা আবদ্ধ হৈ আছে, অৰ্থাৎ পাঁচ বিকাৰে পুৰা থিতাপি লৈ আছে। কিন্তু মনুষ্যৰ ইমান শক্তি নাই যে পাঁচ ভূতক জিনিব পাৰে। সেইবাবে পৰমাত্মা স্বয়ং আহি আমাক পাঁচ ভূতৰ পৰা মুক্ত কৰে আৰু ভৱিষ্যত প্ৰাৰব্ধ দেৱী দেৱতাৰ পদ প্ৰাপ্ত কৰায়। ভাল বাৰু। ওম শান্তি।